মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি মই বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ যে SSLC 2020 2022 2024 2025 টেন্সৰ যিখিনি প্ৰশ্ন আহিছে সেই গোটেই প্ৰশ্নখিনি তোমালোকৰ কাৰণে মই সলভ কৰি লৈ আহিছোঁ সেই গোটেইখিনি টেন্স 2026 SSLC পৰীক্ষাৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ আৰু তোমালোকে এইবোৰ ভালদৰে চাবা চালে কাৰেক্ট টেন্স কৰাত তোমালোকৰ নিশ্চয়কৈ বৰ সহায় হ'ব তো এই ভিডিঅ'টো এতিয়া আমি আৰম্ভ কৰিম 2020 হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ টেন্সৰ ভাগটো I go there before she went এতিয়া সেন্টেন্সত বিফোর থকাৰ কাৰণে প্ৰথমৰ সেন্টেন্সটো পাষ্ট পারফেক্ট টেন্স হ'ব অৰ্থাৎ কি হ'ব I had gone before she went এতিয়া প্ৰথমটো পাষ্ট পারফেক্ট হৈছে আমি আগৰ নিয়মত পাই আহিছিলো সেন্টেন্সত বিফোর থাকিলে পাষ্ট পারফেক্ট টেন্স হয় সেকেন্ডটো 10 years pass since I met you last এতিয়া ইয়াত কি হ'ব since থকাৰ কাৰণে প্ৰেজেন্ট পারফেক্ট টেন্স হ'ব আগৰ নিয়মত আমি পাইছিলো since আৰু for থাকিলে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হয় কিন্তু past টু পাসিং নহয় সেই কাৰণে এই সেন্টেন্সটো হ'ব প্ৰেজেন্ট পারফেক্ট টেন্স 10 years have passed since I met you last next question when she came I write a letter এতিয়া প্ৰথমটো past indefinite আছে পিছৰটো নিশ্চয়কৈ past continuous হ'ব এতিয়া আমাৰ আনসাৰটো কি হ'ব when she came I was writing a letter তে ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নখিনি তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ এতিয়া আমি পিছৰ বছৰ অৰ্থাৎ SSLC 2022 ত কি কোৱেশ্চন আহিছে সেইটো আমি চাওঁ he ring the bell when I was reading এতিয়া আগৰ নিয়মত আমি পাই আহিছিলো যদি প্ৰথম সেন্টেন্সটো পাষ্ট ইনডিফিনিট হলে পিছৰটো পাষ্ট কন্টিনিউয়াস হ'ব ইয়াত কিন্তু উল্টা কৈ দিছে whenৰ পিছৰটো আছে পাষ্ট কন্টিনিউয়াস এতিয়া প্ৰথমটো হ'ব পাষ্ট ইনডিফিনিট তে ৰিংৰ পাষ্ট ফৰ্ম কি he rang the bell when I was reading পিছৰ সেন্টেন্সটো nobody know where he lives এতিয়া এইটোৰ কারেক্ট টেন্স কি হ'ব nobody knows where he lives তেওঁ ক'ত থাকে কোনেও নাজানে the next question to কি হ'ব এতিয়া the guest arrived before the dinner এতিয়া সেন্টেন্সত বিফোর থাকিলে আমি কি জানো ছাত্ৰ-ছাত্ৰীসকল ভাৰ্বৰ past perfect tense হয় এতিয়া কি হ'ব the guest had arrived before the dinner এতিয়া পিছৰ সনটো হৈছে গৈ 2024 প্ৰথম কোৱেশ্চনৰ কি কারেক্ট আনসার he loved to read হৰি loved to read novels এতিয়া এইটো কি হ'ব হৰি loves present indefinite tense হ'ব হৰি loves to read novels we live in Guwahati since last January এই ক্ষেত্ৰত তোমালোকে last January সেন্টেন্সত দেখি ভুলতো তোমালোকে past indefinite tense বুলি নাভাবিবা কাৰণ সেন্টেন্সত since আছে সেই কাৰণে কি হ'ব present perfect continuous tense we have been living Guwahati since last January the পিছৰ সনটো কি 2025 সন 2025 সনত কিন্তু MCQ হিচাপে কারেক্ট টেন্স কৰিবলৈ দিছে এতিয়া 2025 ৰ প্ৰথম সেন্টেন্সটো কি the train dash before we reach the station অপশনবোৰ হৈছে will have left was left had left has left তে কারেক্ট ফর্মটো কি বিফোর থাকিলে আমি জানো যে past perfect tense হয় সেই কাৰণে আনসারটো হ'ব had left the sun rise in the east এইটো আমি সকলোৱে জানো rise to rises হ'ব the sun rises in the east when I met her she read a book এই ক্ষেত্ৰত কি হ'ব she was reading a book মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই কারেক্ট আনসার নিয়ম যিবোৰ কৰা হৈছে মেট্ৰিক পৰীক্ষাত প্ৰিভিয়াস ইয়াৰত অহা সেই গোটেইবোৰ সলভ কৰি দিয়া হৈছে সেইবোৰ তোমালোকে
ভালকৈ চাবা আৰু যদি কিবা নুবুজা তেনেহ'লে কমেণ্ট বক্সত জনাবা। প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। থেংক ইউ।